ত্ৰিকোণমিতিৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰীৰ যি কোনো অনুপাত নিৰ্ণয় কৰা আছিলে তাৰ বিষয়ে তোমালোকক অলপ আলোচনা কৰিছিলোঁ। এতিয়া মই এই ভেলুকেইটাৰ সহায় লৈ তোমালোকক দুটামান মই উদাহৰণ বুজাই দিম। গতিকে তোমালোকে আৰম্ভণিৰ পৰাই উদাহৰণকেইটা গুৰুত্ব দিবা। আৰু মই যিহেতু যোৱা ক্লাছতে কৈছিলোঁ তালিকাখন অতি দৰকাৰী, সেয়ে তালিকাখন তোমালোকে ঘৰত ইয়াৰ পিছতো যিমান পৰা প্ৰেক্টিছ কৰিবা। নহ'লে যদি ভেলুকেইটা মনত নাথাকে তেতিয়াহ'লে তোমালোকে এই ধৰণৰ অংকবিলাক কৰাৰ কাৰণে বহুত কষ্ট হ'ব। কিন্তু যদি মনত থাকে খুব কম সময়ৰ ভিতৰতে তোমালোকে এই অংকবোৰ সহজতে কৰি দিব পাৰিবা। এতিয়া মই লৈছোঁ উদাহৰণ হিচাপে এটা লৈছোঁ 5 cos square 60 ডিগ্ৰী প্লাছ 4 sec square 30 ডিগ্ৰী মাইনাছ 10 square 45 ডিগ্ৰী বাই sin square 30 ডিগ্ৰী প্লাছ cos square 30 ডিগ্ৰী। এতিয়া এইটোৰ আমি মান নিৰ্ণয় কৰিব লাগে। এইটোৰ মান নিৰ্ণয় কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? এতিয়া এই cos 60 ডিগ্ৰীৰ মান কিমান আছিলে, sec 30 ডিগ্ৰীৰ মান কিমান আছিলে, tan 45 ডিগ্ৰীৰ মান কিমান আছিলে বা sin 30 cos 30 মান কিমান আছিলে, এই আটাইকেইটা আমি জানিব লাগিব, অৰ্থাৎ মনত থাকিব লাগিব। আমাৰ চকুৰ আগত এই মানকেইটা ভাই থাকিব লাগিব, নহ'লে পৰীক্ষা হলত আমি খুব দিগদাৰি পাম। সেয়ে এতিয়া তোমালোকৰ যিহেতু নিশ্চয় মনত আছে, আমাৰ ইয়াতে আছে কি 5 cos square 30 অর্থাৎ cos 30 স্কয়ারটো আমি বাদ দিলো cos 30 মান আমাৰ কিমান আছে আমি জানো হাফ। যেহেতু স্কয়ার আছে গতিকে আমি কি কৰিলো স্কয়ার দিলো প্লাস তাৰ পিছত আছে কিমান 4 sec square 30 ইয়াতে 4 into sec square 30 sec square 30 অর্থাৎ sec 30 মানটো কিমান 2/√3 যেহেতু স্কয়ার আছে গতিকে আমি পুনৰ ইয়াতে স্কয়ার দি দিলো মাইনাস 10 স্কয়ার 45 আছে অর্থাৎ 10 45 এর মানটো লাগিব আমাক গতিকে 10 45 এর মান কিমান পাইছো আমি 10 45 এর মান 1 পাইছো অর্থাৎ 1 স্কয়ার। ঠিক একে নিচিনাকে আমাৰ তলত কিমান আছে sin square 30 আছে গতিকে sin 30 মান লাগিব sin 30 মান আমি কিমান জানো হাফ যেহেতু স্কয়ার আছে স্কয়ার দিলো প্লাস তাৰ পিছত লাগে আমাক cos 30 মান কিমান √3/2 যেহেতু স্কয়ার আছে ইয়াত আমি স্কয়ার দিলো। এতিয়া দেখা গল আমি আটাই কিটা মান বিলাক বহুৱাই ললো। এতিয়া আমি সৰল কৰি যাম অংকটো। এতিয়া চোৱা 5 into 1/2 হোল স্কয়ার মানে কিমান হ'ব 2 স্কয়ার মানে 4 1 স্কয়ার মানে 1 প্লাস 4 into উপর 2 স্কয়ার মানে 4 √3 স্কয়ার মানে কিমান হ'ব 3 যেটো দুটা অপরিমেয় সংখ্যা পূরণ হৈ আছে দুটা অপরিমেয় সংখ্যা পূরণ ফল ফটা এটা পরিমেয় সংখ্যা। তাৰ পিছতে কিমান আছে -1 স্কয়ার মানে কিমান লিখিব পাৰো আমি 1 লিখিব পাৰো। ঠিক একে নিচিনাকে 1/2 হোল স্কয়ার কিমান লিখিব পাৰিম 1/4 লিখিব পাৰিম প্লাস √3 স্কয়ার মানে যেহেতু 3 আৰু 2 স্কয়ার মানে 4 গতিকে আমাৰ এই তৃতীয় লাইনটো হৈ গল। ইয়াৰ পিছত আমি কি কৰিম আৰু এটা লাইন মই লিখি দিছো 5 into 1/4 মানে 5/4 প্লাস 4 গুণ এটো যেটো ওপৰত আছে পূৰণ 4 গুণ 16 তলত আছে 3 মাইনাস 1 ইয়াত তলত কিমান থাকিলে 1/4 plus 3/4 equal to এতিয়া 4 3 আৰু ইয়াৰ তলত এটা 1 সৰু 1 এটা লুকাই আছে তাত 4 3 আৰু 1 ৰ লসাগু কিমান হ'ব 12 হ'ব। যেহেতু এটা যুগ্ম সংখ্যা এটা মৌলিক সংখ্যা এটা যুগ্ম আৰু এটা মৌলিক সংখ্যাৰ লসাগু উলিয়াব লাগিলে ইয়াৰ দুটাৰ পূৰণফলটো হয় লসাগু। এতিয়া চাম 4 ৰে 12 ঘন কৰিলে কেইবাৰ যাব
আমি গম পাম 3 বাৰে 3 টো ওচৰতে আছে এই 3 আৰু 5ক পূৰণ কৰিলে কিমান পাম 3 5 গুণ 15 প্লাস 3 ৰে 12 ঘন কৰিলে কেইবাৰ পাম 4 বাৰ এটি এটা আছে 4 পূৰণ হল 4 হল কিমান 64 গতিকে তোমালোকক এই নাটাখন লাগিব মাইনাস ইয়াৰ তলত যেটা 1 আছিল এই 1 ৰে 12 ঘন কৰিলে কেইবাৰ যাব 12 বাৰ 12 পূৰণ 1 কিমান হল 12 তা 12 তাৰ পিছত তলত কি হ'ব এতিয়া 4 আৰু 4 ৰ লসাগু হল 4 4 ৰে 4 কৰিলে 1 বাৰ 1 into 1 1 plus 4 रे 4 1 बार 1 into 3 3 এতিয়া চাও ইয়াৰ পিছত লাইনটো মই লিখিলো ইয়াত আছে কিমান 12 ইয়াত আছে 15 15 plus 64 প্লাস গটিকে আমি আকৌ আসপাই কৰি চালো 5 আছে 9 6 1 7 অৰ্থাৎ 79 মাইনাস কিমান আছে 12 তলত থাকিব কিমান 4/4 ইকুৱেল টু 79 ৰ পৰা 12 গলে কিমান থাকিব আকৌ -12 ইয়াতে আমি কৰি দিলো 7 667 by 12 ইয়াৰ থাকিলে 4/4 1 equal to 67 by 12 1 যদি হৰণ কৰে যেটো এটো থাকিব গটিকে আমি 5 cos square 60 plus 4 sec square 30 minus 10 square 45 by sin square 30 plus cos square 30 ভ্যালু কিমান পালো বাই 67 by 12 এটোৱে হ'ব आंसर ঠিক এনেকুৱাকে তোমালোকে ইয়াৰ পিছৰ যিবিলা অংক আছে ভ্যালু কিটা মনত ৰাখিব লাগিব সেই মতে তোমালোকে কৰি ঘৰত প্ৰেক্টিস কৰি চাবা আৰু কিবা অসুবিধা হলে মোক পুনৰ দেখুৱাবা এটো আকৌ কৰি লোৱা ইয়াৰ পিছতে মই তোমালোকক আন এটা অতি দৰকাৰী উদাহৰণ বুজাই দিও যেটো নেকি পৰীক্ষাৰ কাৰণে অতি দৰকাৰী এ তোমালোকে এই অংকটো তাৰমানে লিখি লোৱা হেতু আছে কি যদি 10a plus b equal to √3 আৰু 10a minus b equal to 1/3 0 degree less than a plus b less than or equal than 90 degree আৰু কৈছে কি a greater than b আৰু তেন্তে a আৰু b উলিওৱা এই অংকটো এতিয়া আমি কৰিব লৈছো গতিকে এই অংকটো কৰিবলৈ যাওতে আমি আগবাঢ়িম কি দিয়া আছে অর্থাৎ যেহেতু 10a plus b equal to √3 এতিয়া আমি চাব লাগিব যেহেতু এটা 10 আছে 10 কিমান ডিগ্ৰীৰ মান √3 আমাৰ তালিকাখনত আছে আমি মনত ৰাখিব লাগিব গতিকে আমি লিখিম 10a plus b equal to 10 কিমান ডিগ্ৰী মান √3 আমি জানো 10 60 মান √3 গতিকে 10 কিমান লিখিব পাৰো আমি √3 ঠাইত 10 60 ডিগ্ৰী লিখিব পাৰো অৰ্থাৎ 10a plus b equal to 10 60 এতেকে 10 গল a plus b equal to কিমান ডিগ্ৰী লিখিব পাৰো 60 ডিগ্ৰী এটো নাম্বাৰ 1 ধৰিলো এটো প্ৰথম স্টেপত দিছে দ্বিতীয় স্টেপত আমাক কি দিছে 10a minus b equal to 1/√3 ঠিক একে নিচিনাকৈ আমি চাব লাগিব 10 কিমান ডিগ্ৰীৰ মান 1/√3 আমি জানো 10a minus b equal to 10 30 ডিগ্ৰীৰ মান √3 1/√3 গতিকে ইয়াতেও কি গল 10 গল অৰ্থাৎ এতেকে a minus b equal to কিমান 30 ডিগ্ৰী এটো 2 নম্বৰ ধৰিলো আমি
এতিয়া 1 নম্বৰত পালো আমি a plus b equal to 60 ডিগ্ৰী 2 নম্বৰত পালো কি a minus b equal to 30 ডিগ্ৰী এতিয়া কি কৰো আমি 1 plus 2 কৰি দিও 1 plus 2 implies অর্থাৎ 1 নম্বৰ আৰু 2 নম্বৰক যোগ কৰি পাও বা ছুটি কৰি লিখিলে 1 plus 2 implies লিখিলে হ'ব যেটো প্লাস আছে গতিকে a plus কিমান পালো twice a পালো এটা b প্লাসত আছে এটা b মাইনাসত আছে গতিকে কাটা কাটি গল ইফালে কিমান থাকিলে 60 plus 30 plus অর্থাৎ 90 ডিগ্ৰী এতিয়া যেটো আমাৰ a লাগে এটাকে a ইকুয়াল টু কিমান হ'ব 90/2 এটাকে a ইকুয়াল টু 45 ডিগ্ৰী তাৰমানে a ভ্যালু আমি পাই গলো এতিয়া আমাক যেহেতু b ভ্যালু উলিয়াব দিছে এতিয়া আমি কি কৰিম b ভ্যালু উলিয়াবৰ কাৰণে আমি এতিয়া 1 নম্বৰত এর মান বহুৱাই পাও কি বা আমি চাই লও অর্থাৎ এর মান কিমান আছে 45 ডিগ্ৰী প্লাস তোমালোক এটা বস্তু চাবা এই ডিগ্ৰীটো লিখোতে মোৰ অকমান তলত গৈছে কিন্তু এটা নিৰ্দিষ্ট যোগ আছে সদায় ডিগ্ৰীটো অকমান ওপৰত দি দিবা নহলে 450 হৈ যাব সেই কাৰণে লিখিবা 45 ডিগ্ৰী অর্থাৎ জি ডিগ্ৰী নহয় অকমান ওপৰত দি দিবা প্লাস b ইকুয়াল টু কিমান 60 ডিগ্ৰী এতেকে b ইকুয়াল টু এটি ইফালে লৈ গলো ব্যাখ্যান্ত কৰিলো 60 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী এতেকে b ইকুয়াল টু কিমান আকৌ এবাৰ কৰি চাব পাৰা 60/45 এটা ভুল নহয় 10 পৰা 5 কৰিলে 5 এটা থাকে কিমান 5 পৰা 1 অৰ্থাৎ 15 ডিগ্ৰী এতেকে a ইকুয়াল টু কিমান পালো 45 ডিগ্ৰী আৰু b ইকুয়াল টু কিমান পালো আমি 15 ডিগ্ৰী মই এটা উদাহৰণ বুজাই দিব ওলাইছো উদাহৰণ হৈছে ত্ৰিভুজ ABC ৰ b কোণটো সমকোণ AB ইকুয়াল টু 5 cm আৰু এংগল ACB ইকুয়াল টু 30 BC আৰু AC বাহুৰ দিক উলিয়াব লাগে অৰ্থাৎ এই ভ্যালুটো ইয়াৰ আৰু ইয়াৰ মাপ লব লাগিব AB ভ্যালু দিয়া আছে যেহেতু আমাক কি দিয়া আছে আমাক এংগল B 90 ডিগ্ৰী আৰু কি দিয়া আছে AB equal to 5 cm আৰু দিয়া আছে এংগল ACB equal to 30 ডিগ্ৰী এতিয়া আমি BC মান উলিয়াবলৈ যাওতে আমাক কি লাগিব কাৰ হয় লব লাগিব আমাৰ এই বাহুটো লাগিব আৰু এটা কোণ লাগিব যেটো আমাক কোণ দিয়া আছে এই কোণটো হৈছে কি C কোণ অৰ্থাৎ 30 ডিগ্ৰী এতিয়া এই কোণ C সাপেক্ষে আমি এই দুটা বাহুৰ যদি অনুপাত বিচাৰ কৰি চাও তেতিয়া আমি কি পাও আৰু চাই লও অৰ্থাৎ কোণ C সাপেক্ষে আমরা C মানে আছে কি 30 ডিগ্ৰী আমি যদি AB বাই BC বাহুটা অনুপাতটো লৈ লও তেতিয়া আমি কাক পাম 10 পাম 10 কিমান ডিগ্ৰী পাম 30 ডিগ্ৰী পাম এতিয়া চাও AB ভ্যালু আমাক কিমান দিয়া আছে AB ভ্যালু আছে আমাক 5 cm দিছে 5 আৰু BC ভ্যালু আমাক দিয়া নাই উলিয়াব দিছে এতিয়া আমি এই মাত্ৰ আমি যি তালিকাখন পালো বা আমি ত্ৰিকোণমিতিৰ মানবিলাক পাইছিলো 10 30
এটা এই 1030 মানটো আমাক কি লাগিব তালিকাখনৰ পৰা যদি আমি বিচাৰ কৰি চাও তেতিয়া হলে আমি 1030 মান কিমান পাম 1/√3 এটো তোমালোকে মনত ৰাখিবই লাগিব না মানে নহলে এই অংকবিলাক কৰিব নোৱাৰিবা অৰ্থাৎ কিমান পালো আমি 1/√3 পালো এতিয়া BC ইকুয়াল টু আমি কিমান পাম BC into 1 মানে BC equal to 5√3 অর্থাৎ BC মান হ'ব 5√3 সেন্টিমিটার গোটেই সহজ অংকটো এতিয়া এটা ওলাই গল আমাক আৰু লাগে কি AC লাগে AC কাৰণে আকৌ আমি কি কৰিম AC পাব লাগিলে আমি কি কৰিম যায় এতিয়া আমি এই ক্ষেত্ৰত যেটো আমাৰ AC লাগিব 30 ডিগ্ৰী কোণটো দিয়া আছে এটো 5 সেন্টিমিটাৰ দিয়া আছে গতিকে আমি এটো আৰু এটো বাহুৰ কিবা অনুপাত ললে কিবা আমি ৰিজাল্ট পাও নেকি আমি চাই লওঁ হে আমি পাইছিলো কি যদি লম্ব বাই কৰ্ণ হয় তেতিয়া হলে আমি কি পাইছিলো লম্ব বাই কৰ্ণ হলে আমি সাইন পাইছিলো আমি আগতে এটো পাইছো লম্ব বাই কৰ্ণ সাইন গতিকে এই AC ৰ কাৰণে আমি কি কৰিম এতিয়া ধৰা অৰ্থাৎ লম্ব আছে AB কৰ্ণ আছে AC অৰ্থাৎ লম্ব বাই কৰ্ণ হলে আমি কিমান পাম সাইন পাম সাইন আমাৰ কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হ'ব এতিয়া চাও AB ভ্যালু আমাক দিয়া আছে 5 AC ৰ ভ্যালু 9 গতিকে AC থাকিল তাৰ পিছত আছে এতিয়া sin 30 ডিগ্ৰী আকৌ আহিলে আমাৰ যেনেকুৱাকে 1030 ডিগ্ৰী মান আমি পাইছিলো ঠিক তেনেকুৱাকে আমাক কিমান লাগিব sin 30 ডিগ্ৰী মানটো আমাক লাগিব গতিকে তালিকাৰ পৰাও লব পাৰো বা আমি মনত ৰাখিব লাগিব গতিকে sin 30 ডিগ্ৰী মান আমি কিমান পালো 1/2 তালিকাখন তোমালোকে চাই লব পাৰো এতিয়া বৰ্গপূৰণ কৰি দিও AC equal to কিমান হ'ব 5 into 2 এতেকে AC equal to কিমান 10 সেন্টিমিটার গতিকে আমি এই দিয়া ত্ৰিভুজটোৰ পৰা আমি কি পালো AB BC ভ্যালু পালো আমি BC কলো পালো 5√3 সেন্টিমিটার আৰু AC equal to আমি কিমান পালো 10 সেন্টিমিটার এতিয়া আকৌ যদি আমাক এটো ভ্যালু যদি ধৰা দিয়া নাই এই ভ্যালুটো দিয়া আছে তেতিয়া আমাৰ কিন্তু কোনো মানে সন্দেহ কৰা বা দিগদাৰি কৰা দৰকাৰ নাই একে নিচিনাকৈ আমি এই দুটা বাহুৰ অনুপাত বা এই দুটা বাহুৰ অনুপাত যিকোনো দুটা বাহুৰ অনুপাত লৈ আমি এনেকুৱা ধৰণৰ অংকবিলাক অতি সহজতে কৰিব পাৰিম কিন্তু মূল কথা হৈছে কি যিখন তালিকা আমাৰ আছে তালিকাখন মনত ৰাখিব লাগিব তাৰ মানকেইটা প্ৰতিটো মুহূৰ্তত আমাৰ টিভিৰ পৰ্দাত দেখা মানে বাতৰি চোৱাৰ নিচিনা দেখা নিচিনাকৈ ঠিক মানে চকুৰ আগত আমাৰ ভাই থাকিব লাগিব এই ভ্যালুকেইটা তেতিয়া হলে আমি এনেকুৱা ধৰণৰ অংকবিলাক অতি সহজতে কৰিব পাৰিম বা পৰীক্ষা হলত কোনো টেনচন হ'ব নালাগে আমি ধন্যবাদ আজি ক্লাছটো ইমানতে সমাপ্ত কৰা বুলি মই ঘোষণা কৰিম